বাতৰি প্ৰভাৱেও গা লৰাব পৰা নাই বৰপতিমাৰ শ্যামষ্টন ক্ৰেচাৰৰ। আমি ইতিমধ্যে দক্ষিণ কামৰূপৰ বৰপতিমাৰ অন্তৰ্গত এইটো শ্যামষ্টন ক্ৰেচাৰৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰিছো। স্বত্বাধিকাৰী মহাবীৰ আগৰৱালাই মাহিলী লাখ লাখ টকাৰ লেনদেনেৰে বন বিভাগৰ লগত মেনেজ হৈ চলাই আহিছে এই শ্যামষ্টন ক্ৰেচাৰ। এই ক্ৰেচাৰটোৰ বাবে হেনো নাই কোনো নীতি নিয়মৰ প্ৰয়োজন। বৃহৎ বৃহৎ ডাম্পাৰেৰে বকু হাঁহিমৰ পৰা অবৈধভাৱে প্ৰতিদিনে কঢ়িয়াই আছে শীত। তাতোতকৈ ডাঙৰ কথা, মাটিৰ শ্ৰেণী পৰিৱৰ্তন নোহোৱাকৈ কেনেদৰে জনবহুল অঞ্চলত ক্ৰেচাৰ বহুৱাৰ অনুমতি পালে এইগৰাকী অনাঅসমীয়া মহাবীৰ আগৰৱালাই। দিনে নিশাই ৰাইজক অশান্তিত পেলাই প্ৰচণ্ড শব্দৰে শব্দ প্ৰদূষণ কৰি আহিছে এই শ্যামষ্টন ক্ৰেচাৰে। অন্যটো বাদেই ক্ৰেচাৰৰ পৰা উৰি ফুৰা শিলৰ ধূলিয়ে চহা কৃষকৰ কঠীয়া নষ্ট কৰাৰো অভিযোগ তুলিছে একাংশই। জানিব পৰা মতে উদ্যোগপতিৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ নথিপত্ৰতো আছে বহু বিসংগতি। এতিয়া প্ৰশ্ন হয়, ইমানৰ পিছতো ৰাণী বনাঞ্চলিক বিষয়া ৰুজি বৰ্মনে কিয় ব্যৱস্থা লোৱা নাই এই শ্যামষ্টন ক্ৰেচাৰটিৰ বিৰুদ্ধে? পৰৱৰ্তী সময়ত বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে তাক লৈ বাহাল থাকিব আমাৰ প্ৰতিবেদন। মিৰ্জাৰ পৰা চমৰ কলিতা ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। কৰ্মীসকললৈ মোৰ ধন্যবাদ যাচিছোঁ। আৰু লগতে আমাৰ যিটো কেঁচাৰ বহিছে শিলৰ, এইটোৰ পৰা আমি এই অঞ্চলবাসীয়ে খুব এটা অসুবিধাত ভুগি আছোঁ। যেনে চাওক, এই যে ধূলিবোৰ যে উৰাই থাকে মেঘ দিয়াৰ দৰে হয়, বৰষুণ দিলে অলপ কমে, কিন্তু বৰষুণ নিদিয়াকৈ যদি কেইদিনমান থাকে তেতিয়াহ'লে মেঘৰ দৰে হয়। আৰু মানুহবিলাকে ভাটিবেলা সকলো খোজাই থাকিব লগা হয় গাবিলাক। চাওক, এই ধূলিটোৰ পৰা আমাৰ প্ৰত্যেকৰ কাহ চৰ্দি কফ এইবিলাকৰ বিৰাট সকলো মানুহবিলাক বেমাৰী হৈছে। আৰু দ্বিতীয়তে এই কেঁচুৱাবিলাকৰ নাকে মুখে সুমি গৈ এইবিলাক অসুখ বিসুখ হৈছে। আৰু সেইটো লৈ সা শস্য এইবিলাকৰো ক্ষতি হৈছে, আমি একো খাব পৰা নাই। গতিকে আপোনালোকৰ জৰিয়তে চৰকাৰক অনুৰোধ কৰোঁ যে এই কেঁচাৰটো অনতিপলমে ইয়াৰ পৰা উঠাই নি অন্যত বহোৱা ব্যৱস্থা কৰিলে আমি নথৈ সুখী হ'ম। ধন্যবাদ। কৰ্তৃপক্ষৰ লগত অৱশ্যে এটা কথা হৈছে কি, আমাৰ লিখিত আকাৰে কিবা এটা দিয়া হৈছিল, কিন্তু তেওঁলোকে সেইবিলাক কাণসাৰ দিয়া নাই। কাৰণ তেওঁলোকৰ মৈমতালি যিটো, গতিকে কাণসাৰ কিয় দিব? গতিকে সেইকাৰণে আমি চৰকাৰলৈ এটা অনুৰোধ জনাওঁ যে এই কেঁচাৰটো ইয়াৰ পৰা উঠাই নি আমাৰ ৰাইজক উপকাৰ কৰে যেন। বন বিভাগে কি কৈছে? বন বিভাগৰ লগত কিবা আপোনালোকে আলোচনা কৰিছে? সেইটো মই অৱশ্যে বিশেষ নাজানো। অসুবিধা পাই আছে বুলি আপোনালোকে কাগজ পাতি ইতিমধ্যে জমা কৰিছে SDC মহোদয়ক। গতিকে আপোনালোকৰ কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে অলপ জনালে ভাল। নমস্কাৰ। আমাৰ এই ষ্টনটোৰ পৰা বৰ্তমান যিটো সমস্যা হৈছে, ইয়াত আপোনাৰ উৎকট শব্দ, য'ত নেকি কেঁচুৱা যদি শুই থাকে ঘপকে সাৰ পাই যায়। আনপানে এই যিটো আপোনাৰ ধূলি, এইকেইদিন বৰষুণ অহাৰ কাৰণে আপোনালোকে হয়তো গম পোৱা নাই, কিন্তু যদি বৰষুণ নহয়, একেৰাহে এসপ্তাহ বৰষুণ নহয়, এইবিলাক ধুঁৱলি হৈ যায়, বগা বগা দেখা যায়। ইমান পলুচন আহি যায় তাৰ পৰা। 4-5 মিটাৰ দূৰত মানুহটো থাকিলেও কথাও শুনি নাপায়। বাকী আৰু কেনেকুৱা আপোনালোকে তেখেতসকলৰ লগত যোগাযোগ কৰিছিল নেকি? যোগাযোগ অন্য একো নাই, খালি মাজে মাজে কোৱা গৈছে। কিছুমানে কয় যে ধৰক আমাৰ এই সোণোৱালহঁতে তেওঁলোকক ৰিকুৱেষ্ট কৰিছিল, নাই নামানে। বা তাতে হীৰেণ হীৰাৰ ঘৰ ফাটি গ'ল, তাৰপিছত তেওঁৰ লগত বহুত কিবা কিবি বৰ দাদাগিৰিহে কৰা বুলি শুনিছো আমি। জানিব পাৰিছো ডাঙৰ গাড়ী দিও ডাঙৰ বহুত প্ৰায় 16 চকা 18 চকাৰ গাড়ী সোমায়। এই চাইডত আৰু ওচৰত যিখিনি মানুহ আছে আপোনাৰ এই তেওঁ ক'ব, তেওঁৰ ঘৰত কঠীয়া আপোনাৰ আজি 3 বছৰ ধৰি কঠীয়া উঠাব পৰা নাই, মৰি যায় কঠীয়াবিলাক। কাৰণটো কি ধূলিবিলাক আহি যায়, তাৰ পৰা পলুচন হয়, জাপি ধৰে। প্ৰথমতে তেওঁলোকে যেতিয়া স্থাপন কৰিছিল তেতিয়াও কথাটো আলোচনা হৈছিল। তেওঁলোকে কৈছিল যে এটা সৰুকে এটা কেঁচাৰ বহাব,
কিন্তু পিছত যেতিয়া দেখিলো ইমান ডাঙৰ মানে এই অঞ্চলত নাইয়ে তেনেকুৱা ডাঙৰ ইমান ডাঙৰ হৈ গ'ল যিটোৰ শব্দত আমি কেঁচুৱা শুৱাই থলে ঘপকে সাৰ পাই যায় সেইটো ষ্টাৰ্ট দিয়াৰ লগে লগে এতিয়া অকমান চলাটো আমাৰ অসম্ভৱে হৈছে এইটো ইয়াৰ পৰা পাৰিলে তেওঁলোকে উঠাই নিয়ক কৰবাত য'ত নিৰল জেগা আছে বাহিৰত লৈ যাওক আৰু নহলে চাউণ্ডটোতো কমাব নোৱাৰি তেওঁলোকে যিমান ডাঙৰ হেৰি পাতিছে গতিকে ইয়াৰ পৰা তেওঁলোকে উঠাই নিয়াৰ ব্যৱস্থা কৰক ক'ত নিয়ে আমি সেইটোত বেয়া নাপাওঁ দিন ৰাতি চলি থাকে পঢ়া ল'ৰা ছোৱালীৰ কাৰণেতো খুব অসুবিধা এইবিলাক খালি চাউণ্ডৰ কাৰণে চাউণ্ডটো বিৰাট চাউণ্ড আহে শিলবিলাক পাথৰবিলাক উঠোৱা নামাৱা লোড কৰে তেওঁলোকে কি কয় ডাম্পাৰেদি আনি ইয়াত যিটো হেৰে নামাই দিয়ে যিটো চাউণ্ড হয় মানে চাউণ্ডত চববিলাক বহুত অসুবিধা হয় চাউণ্ডৰ কাৰণে ৰাতিও চলে দিন ৰাতি ইয়াতে ৰাতি বেছিকৈ আনে ৰাতি বেছিকৈ আনে তেওঁলোকে আমি এইবিলাক আচলতে ইয়াৰ পৰা উঠাই নিয়াই বিচাৰো